সিদ্ধ উচ্চ শিক্ষাৰ অনুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয় আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত হ'ল। আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি 10 কোটি টকা দিছিলোঁ আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম আৰু 26টা বিভাগৰে মানে আৰ্টছ ছায়েন্স কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে আৰু আমাৰ NEP মতে যি 4 year ইণ্টিগ্ৰেটেড মানে 4 year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে বৰ্তমান কি কি নাটনি আছে এই গোটেই কথাখিনি আমি আজি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ প্ৰায় 1.5-2 ঘণ্টা সময় ধৰি পেলাই আৰু চৰকাৰখনে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নকে ধৰি নতুন ডিপাৰ্টমেণ্ট প্ৰদান কৰা মোক ছাত্ৰ একতা সভায়ো এখন স্মাৰকপত্ৰ দিছে। এই কামখিনি আমি আলোচনা কৰি সুন্দৰভাৱে আগুৱাই দিম। দেখা গৈছে যে পূৰ্ণাংগ এখন বিশ্ববিদ্যালয় হ'বৰ কাৰণে আজি দীৰ্ঘদিন ঘোষণা কৰাৰ পাছতো আজি দীৰ্ঘদিনটো নহয় নহয় 5টা বছৰো হোৱা নাই হয় কিন্তু আগবঢ়া নাই কি ক'ব নাই চব আমি ঘোষণা কৰিয়ে 10 কোটি টকা দিছোঁ 10 কোটি টকাৰ কামটোতো 2 মাহত শেষ নহ'ব 10 কোটি টকাৰ এটা আন্তঃগাঁথনি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ অতি কমেও 2টা বছৰ লাগিব আৰু গতিকে দীৰ্ঘদিন হোৱা নাই এখন একেবাৰে চালুকীয়া অৱস্থাত আছে জাষ্ট বিশ্ববিদ্যালয় বুলি আৰম্ভ হৈছে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয় পোষ্টসমূহ যিখিনি অপৰিহাৰ্য পোষ্ট সেইখিনিৰ ক্ৰিয়েশ্যন হৈ গৈছে আৰু সুন্দৰভাৱে এই মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ ইয়াৰ যিটো উত্তৰণ বা ট্ৰানজিশ্যন এইটো হৈ আছে অন্য এটা প্ৰসংগ যোৰহাটৰ এখন ঐতিহ্যপূৰ্ণ বিদ্যালয় গঢ় পৰিছে সেইখনত কিন্তু এজন স্থায়ী অধ্যক্ষ আৰু এইটো বহু দাবী উত্থাপিত হৈ অহাৰ পাছতো কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই হাইস্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল বহুতত আমি প্ৰধান শিক্ষক নিযুক্তি দিব নোৱাৰাৰ মূল কাৰণটো হ'ল কোৰ্টৰ কেছ হাইকোৰ্টৰ বাধা নিষেধ কিন্তু হাইকোৰ্টত যিবিলাক কেছ চলি আছে এটা দুটাত নহয় কেইবাটাও কেছ চলি আছে গতিকে আমি পাৰ্যমানে চেষ্টা কৰিছোঁ ডিছপুটবিলাক নাইকিয়া কৰি মীমাংসা কৰি আমি যাতে নিযুক্তি দিব পাৰোঁ আৰু ইয়াৰ কাৰণে কেইটামান কেছত যেনেকৈ কাৰোবাৰ BEd আছে কিন্তু BEdটো কৰোঁতে তেওঁ ডিপাৰ্টমেণ্টৰ পৰা অনুমতিটো লোৱা নাছিলে গতিকে BEdটো গ্ৰাহ্য কৰা হোৱা নাছিল সেইবিলাকক আমি চব ওৱান টাইম ৰিলেক্সেশ্যন দি বহু জিলাত আমি হেডমাষ্টাৰ নিযুক্তি দিলোঁ আৰু প্ৰিন্সিপাল নিযুক্তিৰ প্ৰক্ৰিয়াটো এইবাৰ মই দায়িত্বভাৰ লৈয়ে তাৰ পুনৰীক্ষণ কৰিছোঁ আৰু খুব কম সময়ৰ ভিতৰত প্ৰিন্সিপাল বা অধ্যক্ষ হায়াৰ ছেকেণ্ডেৰী স্কুলত নিযুক্তি হ'ব জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ আৰু পুনৰ কিবা অনুদান আগবঢ়াইছে নেকি নিশ্চিত হবে এইবাৰ পিছত গম পাব এতিয়াতো আমি জাষ্ট আহিছোঁৱে বাজেট অধিৱেশন 6 তাৰিখৰ পৰা আছে তো বাজেট অধিৱেশনৰ পাছত আমি গম পাম ধন্যবাদ Need LED screens for your event? Make your event shine and bring your visuals to life with stunning high-definition LED screens. Perfect for large-scale corporate events, training sessions and workshops, elegant weddings and receptions, social gatherings and club functions. We provide high-definition LED screens tailored to your venue. Don't let your presentation go unnoticed. Give your audience the ultimate visual experience. Call us today, NJ Production, Rajamoidam New Colony, Jorhat. We are also available for rent in Upper Assam. আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352